আজি আমি বিকশিত ভাৰতৰ বাবে গঠিত গণপুখুৰী হাইস্কুলৰ টিম প্ৰগতি সদস্য, আমাৰ গাইড টিচাৰ শিখামণি বৰা বাইদেউ আৰু আমাৰ গ্ৰুপৰ সদস্যসকল। নমস্কাৰ, মোৰ নাম শ্ৰী অভিলাষ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী মৰুস্মিতা দত্ত। আজি আমি বিকশিত ভাৰতৰ বাবে আমাৰ নতুন প্ৰকল্প হৈছে নিম দণ্ড ব্যৱহাৰ কৰি জৈৱিক দাঁত ব্ৰাছ তৈয়াৰ কৰা। আজিৰ যুগত অধিকাংশ দাঁত ব্ৰাছ প্লাষ্টিকেৰে তৈয়াৰী। ই অবিনাশী আৰু পৰিৱেশৰ বাবে ক্ষতিকাৰক। ইয়াৰ বিকল্প হিচাপে আমি নিম দণ্ড ব্যৱহাৰ কৰি এটা জৈৱিক দাঁত ব্ৰাছ তৈয়াৰ কৰিব পাৰোঁ। নিমৰ বীজাণুনাশক গুণ আছে, যি মুখ আৰু দাঁত দুয়োটাকে পৰিষ্কাৰ কৰি ৰাখে। উদ্দেশ্য: এই প্ৰকল্পৰ উদ্দেশ্য হৈছে প্ৰাকৃতিক উপাদান ব্যৱহাৰ কৰি এটা পৰিৱেশ বান্ধৱ দাঁত ব্ৰাছ তৈয়াৰ কৰা, যিটো জৈৱিক আৰু পচনশীল আৰু অল্প ব্যয়ে পোৱা যায়। দাঁতৰ সুৰক্ষা কৰে। প্ৰয়োজনীয় সামগ্ৰী: নিমৰ তাজা দণ্ড, চাকু বা কাঁচি, পানীৰ বাটি। প্ৰক্ৰিয়া: এটা তাজা নিম দণ্ড সংগ্ৰহ কৰা হ'ল। ইয়াক 10-15 চেণ্টিমিটাৰ দীঘলকৈ কাটি লোৱা হ'ল। এটা প্ৰান্তৰ পৰা 2 চেণ্টিমিটাৰ ছাল খুলি দিয়া হ'ল। খোলা প্ৰান্তটো কোমল হোৱাকৈ পানীত ডুবাই ৰখা হ'ল। সেই বুৰবুৰীয়া কোমল অংশটো দাঁত ঘঁহিবলৈ ব্যৱহাৰ কৰা হ'ল। প্ৰদৰ্শনৰ ধৰণ: নিম দণ্ডৰ 3টা অৱস্থা: সাধাৰণ দণ্ড, ছাল খোলা দণ্ড, কোমল হোৱা দণ্ড। প্লাষ্টিক দাঁত ব্ৰাছ, নিম দাঁত ব্ৰাছ। প্লাষ্টিকেৰে নিৰ্মিত, প্ৰাকৃতিক নিমৰ নিৰ্মিত, অবিনাশী, 100% জৈৱিক, পৰিৱেশ প্ৰদূষণ কৰে, পৰিৱেশ বান্ধৱ, ঔষধি গুণ নাই, বীজাণুনাশক গুণ আছে। লাভ: সম্পূৰ্ণ প্ৰাকৃতিক আৰু ৰাসায়নিক মুক্ত। দাঁত উজ্জ্বল আৰু মজবুত কৰে। মুখৰ দুৰ্গন্ধ আৰু কেভিটি ৰোধ কৰে। সস্তা আৰু সহজতে উপলব্ধ। পৰিৱেশ বান্ধৱ আৰু পচনশীল। উপসংহাৰ: নিম দণ্ডৰ দাঁত ব্ৰাছ এটা প্ৰাচীন প্ৰক্ৰিয়া, যিটো আধুনিক প্লাষ্টিক দাঁত ব্ৰাছৰ পৰা বহুগুণে উত্তম। এই প্ৰাকৃতিক উপায়ৰ দ্বাৰা আমাৰ স্বাস্থ্য আৰু পৰিৱেশ দুয়ো ৰক্ষা কৰিব পাৰে। ধন্যবাদ।